মই সিদিনাখন যেতিয়া গৃহমন্ত্ৰীদেৱে মুখ্যমন্ত্ৰী মহোদয়ৰ উপস্থিতিত আমাৰ গুৰুজনাৰ জন্মস্থান বৰদোৱাৰ থানটোৰ কাষত থকা শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰ উদ্বোধন কৰিছিল, ময়ো আছিলো। কি এক অপূৰ্ব পৰিৱেশ, আপোনালোক সকলোৱে যাব তালৈ। এতিয়া কি জানেনে, আমি সকলোৱে কিছুমান কথা জনাটো উচিত, এইটো ৰাজনীতিৰ কথা নহয়। অৱশ্যে আমাৰ কামৰূপৰ মানুহে জানে, উজনিৰ মোৰ গৃহ জিলাৰ মানুহে আমি এইবিলাক দেখা নাছিলো, এতিয়া মই আহি ইয়াত দেখিছো। য'ত আমাৰ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পবিত্ৰ বৰদোৱা থান আছে, থানৰ কাষতে 1200-1300 বিঘা মাটিত অচিনাকি লোকে, আপোনালোকে জানে অচিনাকি লোক কোন, বেদখল কৰিলে। কিন্তু সেই বেদখল কোনো স্পৰ্শ কৰিবলৈ সাহস কৰা নাছিল, জানোচা ভূত কমি যায় নিৰ্দিষ্ট কিছুমান মানুহৰ। এতিয়া হিমন্ত বিশ্ব শৰ্মাদেৱে আহি ক'লে ভূত কোনে দিয়ে, কি দিয়ে, দিয়ে নিদিয়ে ডাঙৰ কথা নহয়, কিন্তু মোৰ গুৰুজনাৰ পবিত্ৰ ভূমি বৰদোৱাৰ কাষৰ মাটি মিয়াৰ দ্বাৰা কেতিয়াও আমি দখল হবলৈ নিদিওঁ। আৰু আপোনালোকৰ আশীৰ্বাদত, গুৰুজনাৰ আশীৰ্বাদত, প্ৰভু ঈশ্বৰৰ আশীৰ্বাদত কি হ'ল, গুৰুজনাৰ বৰদোৱা দখল কৰি থকা, বেদখল কৰি থকা সেই সকলো মাটি উচ্ছেদ কৰি তাত 270 কোটি টকাৰ এটা প্ৰকল্প নিৰ্মাণ কৰি গুৰুজনালৈ আজি সেৱা জনাইছে। এই কথাবিলাক আমি পাতিব লাগিব। আমাৰ মাতৃভাষা অসমীয়া, আজি ধ্ৰুপদী হ'ল, চৰাইদেউ আজি বিশ্ব ঐতিহ্য ক্ষেত্ৰ হ'ল। আজি লাচিত বৰফুকনৰ 400 বছৰীয়া আজি জন্ম জয়ন্তী আজি নতুন দিল্লীত স্থাপন কৰা হৈছে। ভূপেন হাজৰিকাদেৱৰ শতবৰ্ষ উদযাপন কৰা হৈছে। গতিকে আমি বাকী বহু কথা কৈ যাব পাৰোঁ, মই নকওঁ। মই এটাই কথা শেষত কওঁ যে বিকশিত অসম আৰু সুৰক্ষিত অসমৰ বাবে আপোনালোকৰ আশীৰ্বাদ, এই আই মাতৃসকলৰ আশীৰ্বাদ বৰ জাগ্ৰত আশীৰ্বাদ লাগিব। গতিকে এটা হাত চাপৰিকে আশীৰ্বাদ বুলি ধৰি ল'ম হিমন্ত বিশ্ব শৰ্মাৰ বাবে। আপোনালোকৰ ঘৰৰ ল'ৰাটোক আৰু এজাউৰি হাত চাপৰিৰে আশীৰ্বাদ দিয়ক, যাতে ভকত বৈষ্ণৱ আই মাতৃসকলৰ লগতে আমাৰ সনাতন সংস্কৃতি, পুৰাতন সংস্কৃতি, গুৰুজনাৰ সংস্কৃতি বা আমাৰ জনগোষ্ঠীয় যিমানবিলাক সংস্কৃতি আধ্যাত্মিকতা আছে, সেই সকলোৰে প্ৰতি নিৰলস সেৱা কৰি যাব পাৰে। তাৰ বাবে প্ৰাণৱন্ত শক্তিবন্ত হৈ যাতে আগুৱাই যাব পাৰে, নিজৰ সন্তান ৰূপে যাতে অসমীয়া আইক, ভাৰতীয় আইক যাতে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰে, অসমখন যাতে সুৰক্ষিত কৰি ৰাখিব পাৰে আৰু বিকশিত কৰি ৰাখিব পাৰে, তাৰ বাবে এই আপোনালোকৰ আশীৰ্বাদ আমি ভিক্ষা মাগিছো।